নমস্কাৰ, মোৰ নাম স্বপ্না ভাগৱতী। মই নতুনকৈ এটা চেনেল খুলিছোঁ। এই চেনেলটো মোৰ এই বিষয়ে ইমান অভিজ্ঞতা নাই, তথাপিতো যে আপোনালোকে মোক আদৰি লয়, কাৰণ মই চবেও চেনেল খোলে বা কিছুমান মনৰ কথা ক'বলৈও খোলে। ময়ো সেইকাৰণে খুলিছোঁ যাতে আপোনালোকৰ আশীৰ্বাদ পাওঁ মই। সেয়েহে মই তাৰমানে নতুনকৈ চাবোন বনোৱা, নিম চাবোন বনাবৰ কাৰণে মই আজি ওলাইছোঁ। তাৰমানে কোনো ধৰণৰ কেমিকেল তাত নাথাকে। মই নিমপাত, আকৌ সেই দুবৰি বন, নেমু টেঙা আৰু চকবেচেৰে মই তাৰমানে নিম চাবোন বনাম। আৰু তাৰমানে দুবৰি বনটো এইকাৰণে দিছোঁ, সেইটো তাৰমানে গাত সানিলে ঘামুচি নোলায়। সেইটো কাৰণে মই আপোনালোকৰ ওচৰত যাতে হেৰি হয়, আপোনালোকেও ব্যৱহাৰ কৰি চাব বা ঘৰত বনাই চাব, মই সেয়ে কৰিলোঁ। এয়া চাওক, মই এয়া চকবেচ লৈছোঁ, এপোৱা হ'ব। আৰু এয়া নিমপাতৰ ৰস মিক্সাৰ মেচিনত দি পেলাই মানে ৰসটো উলিয়াই লৈছোঁ। পানী দিয়া নাই, ইয়াত নেমু টেঙা ৰস দিছোঁ। বাকী আৰু এয়া দুবৰি বন লৈছোঁ। দুবৰি বনৰ যিটো মানে শিপা আছে, শিপাটো লোৱা নাই। শিপাটো ল'লে দিগদাৰ হ'বনে, তাৰমানে কোমলীয়া কোমলীয়া হেৰিখিনি লৈ তাত মানে মিহি কৰি কুটি লৈছোঁ। কুটি লৈ পেলাই ৰসটো উলিয়াই লৈছোঁ মিক্সাৰ মেচিনত দি। তাৰপিছত আৰু এইখন মানে চাবোনখিনি দিবৰ কাৰণে এইটো অনলাইনত অৰ্ডাৰ দিলেও পায়। আৰু এতিয়া মই এই বস্তুখিনি গোটেই কেনেকৈ বনাই মই এইখিনি দেখুৱাই দিম। এয়া মই গেছত কেৰাহীটো উঠাইছোঁ, দি লৈ মই পানী দি ল'ম। তাৰমানে ডাবল বইলিং কৰিব লাগিব নহয়। এয়া পানী দি দিলোঁ। মই গেছটো অন কৰি দিম। মই গেছটো অন কৰি দিলোঁ। এতিয়া পানীখিনি উতল অহালৈকে, তেতিয়ালৈ মই এইটো চবেজ দিয়া বাচনটো মই লৈছোঁ, তাত পানী থাকিব নোৱাৰে। তাৰপিছত ইয়াতে চবেজখিনি মই দি ল'ম। এয়া দি দিছোঁ চবেজখিনি। তেতিয়ালৈ পানীখিনি মোৰ গৰম হওক। মোৰ এনেকৈ কথা কোৱা অভ্যাস নাই, তথাপিতো চেষ্টা কৰিছোঁ। আৰু আপোনালোকে কি কৰে, আশীৰ্বাদ কৰিব। এয়া মোক কেৰাহীত দি থৈ দিয়া পানীখিনি পূৰা গৰম হৈ গ'ল। মই এতিয়া এই চকবেজখিনি এনেকৈ তাৰমানে সিজাম। আৰু সিজাই লৈ ভালকৈ ধৰিছোঁ। পানী তাৰমানে অলপো দিব নোৱাৰিনে। মই এতিয়া পূৰা এখন লৰাই থাকিব লাগিব। যেতিয়া মানে সম্পূৰ্ণ গলি যাব, তেতিয়া মই নিমপাতৰ ৰসখিনিয়ে আৰু দুবৰি বন, নেমু টেঙা সেইখিনি তাত দি দিম। গলিব ধৰিছে আৰু গোটেইখিনি। এয়া মই নিমপাতৰ ৰসখিনি মই দি দিম তাত। এয়া দি দিলোঁ। এইখিনি দি মই লৰাই আছোঁ। লাহেকৈ মই একো কালাৰ ব্যৱহাৰ কৰা নাই, ভিটামিন টেবলেটো ব্যৱহাৰ কৰা নাই। এয়া বড়ি ৰসখিনিও মই দি দিলোঁ। গোটেইখিনি দিয়া নাই, অকণমান ৰাখিলোঁ হয়, বেছি হ'ব নহ'লে চাবোনটো ঢিলা হৈ থাকিব। গোটেইখিনি পূৰা ভালদৰে এইখিনি উতলাব লাগিব, নহ'লে চাবোনটো ঢিলা হৈ যাব। কাৰণ এইটো দি পেলাই ফ্ৰিজত থ'ব লাগে, কাৰণ মোৰতো ফ্ৰিজ নাই। সেইকাৰণে মই এনেকৈ থৈ দিম আৰু ঘণ্টামান থৈ দিম। এয়া মোৰ হৈ গ'ল। এতিয়া এয়া চাওক আপোনালোকে, এয়া কি ধুনীয়া কালাৰ উঠিছে। মই এতিয়া গেছটো অফ কৰি দি পেলাই ইয়াক মই হেৰিত দিমগৈ। এয়া মই এতিয়া সাঁচাটোত দি আছোঁ। কি ধুনীয়া হৈছে। ফেন উঠিছে, ফেনখিনি নাইকিয়া হৈ যাব। চামুচেৰে ফেনখিনি আঁতৰাই দিব লাগিব, নিদিলেও কথা নাই। বেছি বনোৱা নাই, তাৰমানে ঘৰত বনোৱা চাবোনে কমকৈ বনাই ব্যৱহাৰ কৰি থাকিম। আগতে এবাৰ বনাই ব্যৱহাৰ কৰিলোঁ। চাবোনটো বৰ ভাল হৈছে, গাৰ খুজতি নাইকিয়া হৈ যায়। কাৰণ এতিয়া গৰমৰ দিন, ঘামুচি ওলায়, গাবিলাক খজুৱাই। নিমপাতৰ হেৰিটো তাৰমানে এনেই এতিয়া ধুনীয়া 4 পিচ
মই ফেনখিনি আঁতৰাই দিছোঁ। আঁতৰাই নিদিলেও কথা নাই, কাৰণ ঘৰতহে ব্যৱহাৰ কৰিম। ফেনখিনি লগত ইমান কথা নাই আৰু। ফেনখিনি পুৰা আঁতৰাই দিছোঁ। কমকৈ বনাইছোঁ, নহ'লে ঢিলা হ'লে অলপ দিগদাৰ হ'বনে। বাচন ধোৱা চাবোনো বনাইছিলোঁ, ঘৰত ব্যৱহাৰ কৰিছোঁ, ভালে পাইছোঁ চাবোনখিনি। তেওঁ বাৰু কেতিয়াবা দেখাম আৰু ভিডিঅ'টো। মই এতিয়া এইখিনি এনেকৈ 3 ঘণ্টামান থৈ দিম, যেতিয়া শুকাব তেতিয়া আপোনালোকক আকৌ ধুম চাবোন দি দিম।